নগাঁৱৰ বেদখলীকৃত ভূমিত শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ অভিযান। অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ ঘোষণা। নগাঁৱৰ বেদখলীকৃত ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। জিলাখনৰ প্ৰায় 20,000কৈ ভূমি বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে নটিচ জাৰি কৰা হৈছে। মঙলবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে। বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ প্ৰচেষ্টাত এবাৰ আৰু নতুনকৈ 10,000 কিলোমিটাৰ চেংচন হ'বলৈ গৈ আছে আৰু কামবোৰ অহা 1-2 মাহৰ ভিতৰত টেণ্ডাৰ প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু কাম ষ্টাৰ্ট হ'ব। এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু বিশেষকৈ আমাৰ ফিচাৰী হওক, এনিমেল হাজবেণ্ডাৰী বা ছ'চিয়েল ৱেলফেয়াৰ, আমি আজি বিশেষকৈ কেইটামান ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিছোঁ আৰু আপোনালোকে শুনিলে ভাল পাব যে প্ৰত্যেকেইটা ডিপাৰ্টমেণ্টৰ খুব ভাল অগ্ৰগতি। ফিচাৰী ডিপাৰ্টমেণ্টৰ খুব ভাল কাম কৰি আছে নগাঁও জিলাত, বা এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ খুব ভাল কাম কৰি আছে আৰু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিশেষকৈ অংগনৱাড়ী ঘৰৰ যে নতুনকৈ খুব ধুনীয়াকৈ এটা ঘৰ যাতে তৈয়াৰ কৰা হয় তাৰ কাৰণে যি প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো হাতত লৈছিলে সেইটো আমাৰ খুব ভালকৈ কামবোৰ চলি আছে আৰু মেক্সিমাম কাম প্ৰায় 90% এবাৰ কমপ্লিশ্যন ৰেটত আছে। আৰু আমি আজি আৰু এটা আমাৰ যে অহা 29 আগষ্ট আমাৰ সৰ্বভাৰতীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহজী অসমলৈ আহিব আৰু বিশেষকৈ এটা আমাৰ পঞ্চায়ত সন্মিলন খানাপাৰাত অনুষ্ঠিত হ'ব 29 আগষ্ট 10টা বজাত খানাপাৰাত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি এটা ৰিভিউ মিটিং আমি এটা প্ৰস্তুতি লৈছোঁ, কাৰণ আপোনালোকে সকলোৱে জানে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰত্যেককেইটা জিলাতেই পঞ্চায়তত জয়কাৰ হৈছে আৰু প্ৰত্যেকজনেই আমাৰ যদি কোনোবা চিম্বল নাথাকিলেও আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হওক বা AGPৰ হওক তেওঁলোক জয়লাভ কৰি আহিছে। তেওঁলোকে উৎসাহ উদ্দীপনাৰ জৰিয়তে তেওঁলোকে কাম কৰাৰ প্ৰয়াস যিটো হাতত লৈছে আৰু তেওঁলোকৰ যিটো প্ৰয়াস যে আমাৰ এটা নতুন যাতে দিগন্তৰ পঞ্চায়ত যাতে আমি অসমত যাতে ৰান কৰিব পাৰোঁ, খুব ভালকৈ যাতে পঞ্চায়তটো ৰান কৰে তাৰ কাৰণে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু ইয়াত সম্বোধন কৰিব নিউলি ইলেক্টেড অল পঞ্চায়ত প্ৰতিনিধিক। তাৰ কাৰণে আমি এটা প্ৰস্তুতি কেনেকুৱা আমাৰ পঞ্চায়ত প্ৰতিনিধিবোৰ যাব ইয়াৰ পৰা এই সন্মিলনত তাৰ কাৰণে প্ৰস্তুতি হ'ব। অসমত য'ত য'ত প্ৰয়োজন তাতে চলি আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যাতে অহা 100 ইয়াৰ অসমৰ ৰাইজ যাতে সুৰক্ষিত থাকে তাৰ কাৰণে ব্যৱস্থা হ'ব। আৰু অবৈধ কোনোবা মানুহে যদি মাটি দখল কৰে এইটোতো উচ্ছেদ হ'বই, তাতে কোনো কুৱেশ্যন নাই, হ'ব। য'ত য'ত আছে এইটো অলৰেডি ছাৰ্ভে চলি আছে, তাৰপিছত এইটো কেইটামান এৰিয়াত নটিচ দিয়া হৈছে, দহাতো দিয়া হৈছে, বহৰমপুৰো দিয়া হৈছে, নগাঁও বটদ্ৰৱাতো দিয়া হৈছে, প্ৰত্যেককেইটা এলেকাত দিয়া হৈছে।